হেল্ল' গাইজ, আজি দেখুৱাম কটন ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চৰ বাবে পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে অনলাইন কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু এপ্লাই কৰিব। তো ভিডিঅ'টো চাই থাকক আৰম্ভণিৰ পৰা। ইয়াৰ প্ৰথমতে দেখিছে এতিয়া 4টা অপশ্যন: HS ফাৰ্ষ্ট ইয়াৰ, আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম, পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, PhD প্ৰগ্ৰেম। মই আজি কৰিম পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট এজনৰ, তাৰ বাবে ক্লিক কৰিলোঁ। তাৰপিছত এনেদৰে দেখুওৱা আছে যে ৰেজিষ্ট্ৰেশ্যন এপ্লিকেণ্ট লিংক PG ডিপ্ল'মা প্ৰগ্ৰেম আৰু ৰেজিষ্ট্ৰেশ্যন লিংক MSc MBBT, সেইটো বেলেগ। আমি এতিয়া ক্লিক কৰিম ডিপ্ল'মা PG এইটোত লালটোত। তাৰপিছত ৰেজিষ্ট্ৰেশ্যনৰ বাবে আপোনালোকক প্ৰথমতে ইয়াত ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনখিনি দি দিছে। ক্লাছ 10 বৰ্ড এক্সামৰ মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ লাগিব, এপ্লিকেশ্যন মাষ্ট ইউজ ইজ এক্টিভ ইমেইল এড্ৰেছ। তাৰ কাৰণে প্ৰথমতে দিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ বাবে নামবোৰ। তাৰপিছত এইখিনি ফিল আপ কৰাৰ পিছত আমি ৰেজিষ্টাৰত ক্লিক কৰিম। তাৰপিছত এনেদৰে এটা পেজ খোল খাব, য'ত আছে একাউণ্ট ক্ৰিয়েটেড ছাকচেছফুলি, প্লিজ এণ্টাৰ ভেৰিফাই কোড চেণ্ড ইউৰ ৰেজিষ্ট্ৰেশ্যন ডিটেইল। ইমেইলত যাব এইটো। তাৰপিছত ছাবমিট OTPত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আহিব একাউণ্ট ভেৰিফাইড ছাকচেছফুলি, প্লিজ লগ ইন টু ষ্টাৰ্ট ইউৰ এপ্লিকেশ্যন প্ৰচেছ। তাৰপিছত লগ ইনত ক্লিক কৰিম। লগ ইনত ক্লিক কৰাৰ পিছত এনেধৰণৰ পেজ এটা খোল খাব, তাত প্ৰফাইল আপডেটৰ কথা কৈছে। তাৰপিছত প্ৰথমে আমি প্ৰফাইল আপডেট কৰিব লাগিব। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3। তো আৰু আমি আৰম্ভ কৰিম। এইখিনি কমপ্লিট হোৱাৰ পিছত তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব। প্ৰথম ডিটেইলখিনি যোৱাৰ পিছত এইখিনি এনেদৰে এবাৰ চাই ল'ব কেনেকুৱা হৈছে। তাৰপিছত প্ৰচিড টু নেক্সট। আদাৰ ডিটেইল। ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱাৰ্ছ কণ্টিনিউ ইমাৰ্জেঞ্চি মেডিকেল এটেণ্ডেন্স। তাৰপিছত কনফাৰ্ম এণ্ড লক। তাৰপিছত এনেদৰে আহিছে প্ৰফাইল এণ্ড ছাবমিট ছাকচেছফুলি, ইউ কেন নাও এপ্লাই ফৰ প্ৰগ্ৰেম। ইয়াৰ পিছত আমি এপ্লাই প্ৰগ্ৰেমত টিক কৰিব লাগিব। কিহৰ কাৰণে কৰিব? আমিতো পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমৰ কাৰণে। ইয়াত ছাবজেক্টবোৰ আছে কটন ইউনিভাৰ্চিটিৰ কিহত কৰিব। মই কৰিম কেণ্ডিডেটজনৰ মাষ্টাৰ্ছ অফ আছামিছত। আপোনালোকে চাই ল'ব পাৰে কি কি ডিপাৰ্টমেণ্ট আছে তাত। মাষ্টাৰ্ছ অফ হিষ্টৰী, পাৰ্চিয়ান ফিলচফি, ভালেকেইটা বিভাগ আছে। মই বাচিছোঁ আছামিজ ষ্টুডেণ্টজনৰ কাৰণে। ডিপাৰ্টমেণ্ট চেণ্টাৰ, তাৰপিছত প্ৰচিজত ক্লিক কৰিলোঁ। প্ৰচিজত ক্লিক কৰাৰ পিছত তাত আহিছে প্ৰগ্ৰেম চিলেকশ্যনৰ মাষ্টাৰ্ছ অফ আছামিজ আৰ্টছ, ডিপাৰ্টমেণ্ট অফ আছামিজ, নট পেইড ছাবমিটেড দেখাইছে। তাৰপিছত নেক্সটত ক্লিক কৰা গ'ল। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব। তাৰপিছত এনেদৰে এইখিনি হোৱাৰ পিছত নেক্সটত ক্লিক কৰিব লাগিব। তাৰপিছত আদাৰ ডিটেইলত আকৌ আহিছে, আদাৰ ডিটেইলটো চাব লাগিব। তাৰপিছত এনেদৰে ডিটেইলবোৰ দিব লাগিব। ফটোকপিটো দিয়া গৈছে। তাৰপিছত স্কেন মাৰ্কশ্বিট দিব লাগিব। স্কেন মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব ক্লাছ 10 আৰু 12ৰ। গোটেইখিনি আপলোড হোৱাৰ পিছত তাৰপিছত এনেদৰে এইবাৰ ডিটেইলটো চাই ল'ব। তাৰপিছত শেষলৈ যাই থাকিব স্ক্ৰল কৰি। এইখিনি কৰাৰ পিছত আপোনালোকে শেষত ফৰ্ম ডিক্লাৰেশ্যন
আছে আৰু ছাবমিট কৰিব লাগিব কিছুমান টিক চিন মাৰিব দিছে ভেৰিফাই দিয়াৰ ডিটেইলছ তাৰপিছত পে'মেণ্ট কৰিব লাগিব পে'মেণ্টৰ বাবে আপোনাৰ UPI ইউজ কৰিব পাৰে পে'মেণ্টখিনি কৰা হোৱাৰ পিছত এনেকুৱা ধৰণৰ এখন ফৰ্ম ওলাব ফৰ্মখন আপোনালোকে চেভ কৰি থৈ দিব